بسم الله الرحمن الرحيم. الحمد لله كفى وسلام على عباد الله الذين اصطفى. أما بعد فقد قال الله تبارك وتعالى في كلامه المجيد وفرقانه الحميد. أعوذ بالله من الشيطان الرجيم. بسم الله الرحمن الرحيم. فاسألوا أهل الذكر إن كنتم لا تعلمون. صدق الله المولانا العلي العظيم. محترم ভাই বন্ধুসকল, আজি বিশেষ এটা কাৰণত ভিডিঅ' এটা বনাব লগা হ'ল। ভিডিঅ'টো বনোৱাৰ কাৰণ হ'ল যে এজন বয়সস্থ মানুহ, তেখেত বৰ ডাঙৰ এটা সমস্যাত পৰি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ফটোৱা ইস্তিফতা কপি আমাৰ ওচৰলৈ আহে। আমি শৰীয়ত সন্মত যেনেকুৱা ফেচলা হয় কাগজখন লিখি চিল চহী কৰি পঠাই দিওঁ। ভিডিঅ' বনাব লগা পৰিৱেশ পৰিস্থিতি নহয় বা সকলো কথা ভিডিঅ' বনাব পৰা নাযায়। কিন্তু যোৱা কেইদিনমান আগত এজন বিশেষ ব্যক্তি, বুজুৰ্গ ব্যক্তি, বয়সস্থ ব্যক্তি, তেখেতে এটা ইস্তিফতা কপি মোৰ ওচৰলৈ লৈ আহিলে। ইস্তিফতা কপিটো আনি মোক দি থৈ গ'ল। মই কামবশতঃ ব্যস্ততাত থাকি ফটোখন লিখিব নোৱাৰিলোঁ। যোৱাকালি হঠাৎ মোৰ ফাইলটোত উলিয়াই থাকোঁতে এই তেখেতৰ ইস্তিফতা কপিটো মোৰ চকুত পৰিল। ৰাতি মই ফাইলটোত কাম কৰিলোঁ। কাম কৰি এনেকুৱা এটা স্পৰ্শকাতৰ মাছআলা, যি মাছআলাটো বৰ্তমান সমাজত কিছুমানে তো এটা পৰম্পৰা আৰম্ভ কৰিছে আৰু কিছুমানেতো সঁচাকৈ মজবুৰিৰ কাৰণে কৰিছে। আমি ইস্তিফতা আহিলে ফটোৱা কপিবোৰ সাধাৰণতে আমি কাকো নেদেখাও বা নুশুনাও, মনে মনে আমি লিখি দিওঁ। কিন্তু এই বিষয়টো স্পৰ্শকাতৰ হোৱাৰ কাৰণে মই এই বিষয়ৰ ওপৰত ফটোৱা বনাব, এটা ভিডিঅ' বনাই সকলোকে অৱগত কৰিব লগা হ'ল। যিহেতু এই বেমাৰটো আমাৰ সমাজবোৰত বৰ বেছি হ'ব ধৰিছে। আজিকালি য'ত যাওঁ বেমাৰবোৰ পাওঁ। যেনে এয়া দেখিছে আপোনালোকে, মোৰ হাতত এখন ইস্তিফতা কপি আছে, এজন আল্লাহৰ বন্দাই দিছে। এই তলটো চিলমা, এইখিনি তলটো আমাৰ ফটোৱা লেখা, দলিল লেখা। এই EPTO আছে, আমাৰ ফটোৱা লেখা, দলিল লেখা। এইখিনি তেখেতৰ লগত এখন ডাক্তৰৰ এখন ষ্টেটমেণ্ট কপি বা ডাক্তৰৰ এখন প্ৰেছক্ৰিপশ্যন এখনত দি লেখা আছে, লগত টিং মাৰি দিছে। এতিয়া বিষয়টো হৈছে, তেখেতে যি বিষয়ৰ ওপৰত ফটোৱা বিচাৰিছে বা ইস্তিফতা কপিটো আমাৰ ওচৰত আনি, মোৰ ওচৰত বিশেষকৈ আমাৰ ইফতা অফিচত আনি জমা কৰিছে। মই নাম নপঢ়াকৈ তেখেতৰ বিষয়টো লিখিছে, ফতি হজৰত আজানপীৰ ৰহমতুল্লাহ দাৰুল কুৰআন মাদ্ৰাছাৰ হেড মুদাৰিছ মুফতি সাহেব। বিষয় এটা মাছআলা মতানৈক্য গটাৰ বাবে ফটোৱা বিচাৰি আবেদন। তেখেতে লিখিছে বিষয়টো এটা মাছআলাৰ মতানৈক্য গটাৰ বাবে ফটোৱা বিচাৰি আবেদন। আবেদনকাৰী কোন মই নকওঁ। তল তেখেতে লিখিছে, মাননীয় মহোদয়, বিগত জীৱনত খাৰা হৈ নামাজ পঢ়িলোঁ। বৰ্তমান মোৰ যথেষ্ট বয়স হোৱাত বিভিন্ন অসুখে দেখা দিছে। বিশেষকৈ নামাজ বহি পঢ়িলে তশহুদত বৰি দুটা হিৰবিলাক টানি ধৰে, সহ্যৰ সীমা চেৰাই যায়। সেয়েহে টোল বা চকীত বহি পঢ়াৰ কাৰণে মানুহে কয় খোজকাঢ়ি ঘূৰি ফুৰিব পাৰে আৰু নামাজ খাৰা হৈ পঢ়িব নোৱাৰে। এজন অভিজ্ঞ ডাক্তৰে মোক নামাজ চকী বা টোল আদিত বহি পঢ়িবলৈ ক'লে, নাইবা বৰিৰ হিৰ ছিগি যাব। সেয়েহে মুফতি চাহাবে এটা শান্তিভাৱে ফটোৱা দিবলৈ আবেদন কৰিলোঁ। লগত ডাক্তৰৰ প্ৰেছক্ৰিপশ্যন গাঁঠি দিলোঁ। বিষয়টো নিশ্চয় আপোনালোকে বুজি পাইছে। এখন ইস্তিফতা কপি, আমি যিখনত আপোনাৰ আবেদন লিখি দিয়ক, আবেদন কপিটো আমাক দিয়া হয়, এই আবেদন কপিটোক আমি ইস্তিফতা কপি বুলি কওঁ। এখন হ'ল ইস্তিফতা কপি। এজন আল্লাহৰ বন্দা, তেখেত যথেষ্ট বয়স হোৱাৰ কাৰণে খাৰা হৈ নামাজ পঢ়িব নোৱাৰে।
অলপ সময় খাৰা হ'ব পাৰিলেও তচহুদৰ হালতত বহিব নোৱাৰে, ভৰিৰ শিৰবোৰ জিনজিনাই যায় বা ভৰিৰ শিৰবোৰ চিগ কৰে। বিশেষ বিজ্ঞ আপোনাৰ ডাক্তৰ দেখুৱাৰ কাৰণে বিজ্ঞ ডাক্তৰজনেও তেখেতক আপোনাৰ পৰামৰ্শ দিছে যাতে তেখেতে মাটিত বহি নামাজ নপঢ়ে, চকী বা টুলত বহি নামাজ পঢ়ে, চকী অৰ্থাৎ চেয়াৰ বা টুলত বহি নামাজ পঢ়ে। তেখেতে এই হিচাপে তেখেতৰ আমল চলাই আহিছে। তাৰ মাজত কিছু মানুহে আকৌ এইটো লৈ অলপ সমস্যা কৰিছে। কিছুমান মানুহে কয় বাৰু এইবোৰ আমাৰ সমাজ চলে, কিছুমান মানুহ নবুজাকে কিছুমান কথা কৈ দিয়ে কেতিয়াবা, বোলে এই দুনিয়াখন খোজকাঢ়িব পাৰে, চাইকেল মাৰিব পাৰে, খাব পাৰে, এইবোৰ থাকে আমাৰ কটো পেৰা কথা এইবোৰ থাকি যায়। কিন্তু নামাজ ইয়াত বহি পঢ়িব নোৱাৰে, খাৰা পঢ়িব নোৱাৰে, চকী তলত বহি পঢ়ে, এইবোৰ কথা থাকি যায় বাৰু। হ'লেও এতিয়া যিহেতু ফটোৱাখন আহিছে, ফটোখন আমি লিখিছো। এই সমস্যাটো আমি বিচাৰি দেখিছো, সমস্যাটো দিনে দিনে বহুত আহল বহল হৈ গৈছে। আহল বহল হৈ যোৱাত এনেকুৱা হৈছে বহুত মানুহে আপোনাৰ জনাই নজনাই মাছলা বুজক নবুজক কিবা এটা হলেও গৈ আপোনাৰ চকীখন টানি মছজিদত লৈ গুচি যায়। গৈ তেখেতে মছজিদখনত আপোনাৰ চকীত বহি নামাজ পঢ়া আৰম্ভ কৰি দিয়ে। তেখেতৰ কাৰণে শৰীয়তে চকীত বহি নামাজ পঢ়াটো জায়েজ কৰিছে নে নাই কৰা, তেখেতৰ কাৰণে শৰীয়তত চকীত বহাটো আছে নে নাই, একো কোনে কাকো মানে সোধ পোছ কৰাৰ এই চিষ্টেমটো নাইকিয়া হৈ গ'ল। যাৰ যেনেকুৱা মন তেনেকুৱা আপোনাৰ চকীখন লৈ যায়, পঢ়া আৰম্ভ কৰি দিয়ে কিবা এটা হলেও। যাৰ কাৰণে সঁচাকে কিছু মানুহ মজবুৰ, যিসকলে সঁচাকে ওজৰ আপত্তি আছে, তেওঁলোকে চকীত বহি পঢ়ি আছে। কিছুসকলৰ সামান্য এটা ওজৰ থকাৰ কাৰণে তেখেতেও গৈ আপোনাৰ চকীত বহি পঢ়া আৰম্ভ কৰিছে। এই বিষয়ে গতিকে ভাবিলো যে এই বিষয়টো ফটোৱাটো বাৰু আমাৰ যি যেনেকুৱা লিখিব লাগে লিখি দিলো, তেখেতে ফটোৱা কপিটো তেখেতে কাইলৈ লৈ যাবহি। তাৰ আগত বোলে সমাজত যিটো সমস্যা আৰম্ভ হৈছে, মছজিদ বিলাকত প্ৰায় চকীৰ সংখ্যা বাঢ়িব ধৰিছে। তাৰ কাৰণে ভিডিঅ'টো সমাজৰ কাৰণে আগবঢ়াও বুলি ভিডিঅ' বনাব লগা হ'ল। তাত কথা হ'ল ভাই মহতৰম দুষ্ট বুজুৰ্গ, নামাজ আল্লাহ তবাৰক wa ta'alaৰ ওচৰত বৰ সন্মানী আৰু আল্লাহৰ নৈকট্য এটা ইবাদত। এই ইবাদতৰ মূল মকসদ আল্লাহ তবাৰক wa ta'alaৰ আগত বন্দাই নিজকে নত কৰা, নিজকে হেয় প্ৰতিপন্ন কৰা, যে মই একো নহয়, যি হয় আল্লাহৰ জাতৰ আগত মই একো নহয়, নিজকে সৰু বা নিজকে একেবাৰে নাই বুলি প্ৰকাশ কৰা। সেইটো কাৰণেতো নামাজত আপোনাৰ সিজদা আছে, নামাজত আপোনাৰ ৰুকু আছে, নামাজত খাৰা হোৱা আছে, কিৰাত পঢ়া আছে, নামাজৰ আপোনাৰ আহকাম আৰকান যে 13 ফৰজ বুলি কোৱা হৈছে। এতিয়া এই আৰকানৰ মাজত যে আপোনাৰ খাৰা হোৱা, কিৰাত পঢ়া, ৰুকু কৰা, সিজদা কৰা, আখেৰি বৈঠক কৰা, এইবোৰ যিবোৰ আৰকান আছে, এই আৰকানবোৰ বিনা উজৰত যদি কোনো আল্লাহৰ বন্দাই নকৰে, নহ'লে তেওঁৰ নামাজ নহব, কোনো পৰ্যায় নামাজ নহব। এতিয়া কথাটো হব যে বিনা উজৰে নকৰে, উজৰে কৰে, অৰ্থাৎ তেখেতে খাৰা হ'ব নোৱাৰে, বহি পঢ়ে, ৰুকু কৰিব নোৱাৰে, ইশাৰা কৰে, চেজদা কৰিব নোৱাৰে, ইশাৰা কৰে। এই ব্যক্তিজনৰ কি হব? এই ব্যক্তিজনৰ কাৰণে সঁচাকে যদি এই মজবুৰিটো হয়, তেতিয়া তেখেতে আপোনাৰ শৰীয়তৰ মাছলা হল, যেনেকুৱা আজি এই মাছলাখনত আমি লিখিছো আপোনাৰ যে إذا تعذر على المريض القيام صلى قاعدا يركع ويسجد فإن لم يستطيع الركوع والسجود أو ما إيماء وجعل السجود أخفض من الركوع لا يرفع إلى وجهه شيئا يسجد عليه فإن لم يستطيع القعود استلقى على قفاه وجعل رجليه إلى القبلة وأومأ بالركوع والسجود. বেলেগ এডোখৰ জেগাত আছে ফতোয়া স্বামীত আল্লামা স্বামী উল্লেখ কৰিছে أراد بالتعذر التعذر الحقيقي بحيث لو قام سقط أو الحكم بأن خاف زيادته أو بطء برئه بقيامه أو دوران رأسه أو وجد لقيامه ألما شديدا صلى قاعدا. الأشباه النظائر এটা কায়দা বয়ান কৰিছে, আল মাশাক্কাতু তাজলিবুত তাইসিরা।
এই সমস্তবোৰ কায়দা যিসকল ফুকাহায়ে কেৰামসকলে আনিছে তাৰ ভিত্তিত আমি মশক্কত কষ্ট য'ত বেছি হয় তাত আপোনাৰ শৰীয়তে আপোনাৰ আসানি বা সহজৰ পৰ্যায় শৰীয়তে কৰি দিয়ে। কিন্তু শৰ্ত হ'ব তাৰ কাৰণে যে এই বন্দাজনে যদি খাৰা হ'ব নোৱাৰে মাটিত বহি নামাজ পঢ়িব লাগিব। মাটিত বহাৰ বিভিন্ন পদ্ধতি আছে, যেনে আপোনাৰ তশহুদৰ তৰিকাত যেনেকুৱা আমি বহো তেনেকুৱা বহাৰ এটা তৰিকা আছে। তেনেকুৱা নোৱাৰিলে চাৰি জানু চেপেট খাই বহাৰ এটা তৰিকা আছে। তেনেকুৱা নোৱাৰিলে আপোনাৰ যেনেকুৱা মহিলাসকল নামাজত বহি নামাজ পঢ়ে এফালে দুখন বৰি উলিয়াই, তেনেকুৱা হয় সোঁফালে হওক নহ'লে বাওঁফালে হওক কোনোবা এটা ফালে যদি বৰি উলিয়াই বহিব পাৰে, নহয় বোলে যদি আপোনাৰ চিধা বহি আগফালে দি বহিব পাৰে। যদি কোনো এটা তৰিকাত তেখেতে মাটিত বহি নামাজ পঢ়িব পৰা ক্ষমতা আছে, মাটিত বহিব পৰা ক্ষমতা আছে, খাৰা হ'বলৈ কোনো সক্ষমতা নাই, খাৰা হ'ব নোৱাৰে কিন্তু বহাৰ ক্ষমতা আছে, তেতিয়া এই ব্যক্তিজনৰ কাৰণে মাটিত বহি নামাজ পঢ়িব লাগিব। কথাটো হ'ল মাটিত বহি নামাজ পঢ়িব লাগিব। লাগিলে তেওঁ তশহুদৰ চুৰতে বহক, লাগিলে চেপেট খাই বহক চাৰি জানু হৈ, লাগিলে তেখেতে দুখন বৰি একফালে উলিয়াই দিয়ক, লাগিলে দুখন বৰি বাওঁফালে উলিয়াওক নহয় সোঁফালে উলিয়াওক, লাগিলে দুখন বৰি আগফালে মেলি বহি দিয়ক। যদি মাটিত বহিব পৰা ক্ষমতা আছে মাটিত বহি নামাজ পঢ়িব লাগিব। আজিকালিৰ দিনত দেখা যায় বিভিন্ন ধৰণৰ সমস্যা। আগৰ দিনত এইবোৰ ইমান সমস্যা নাছিল। আজিকালি গাড়ী মটৰ ইত্যাদি ওলাইছে, বিভিন্ন ধৰণৰ এক্সিডেণ্ট আদি বেমাৰী পোৱা যায়। কোনোবা আপোনাৰ ডাঙৰকৈ এক্সিডেণ্ট হৈছে, আপোনাৰ ভৰিত ৰড বৰুৱা, কঁকালত ৰড বৰুৱা বা কঁকালত পাত লগাই থোৱা আছে, মাটিত বহিব নোৱাৰে, ভৰিখন বাগিব নোৱাৰে। তেনেকুৱাবোৰ ব্যক্তি যিবোৰ কোনো পৰ্যায়ে মাটিত বহিব নোৱাৰে, তেনেকুৱাবোৰ ব্যক্তিৰ কাৰণে আপোনাৰ চকী বা টুলত বহি নামাজ পঢ়াটো জায়েজ, নামাজ পঢ়িব পাৰিব। কিন্তু চৰ্ত হ'ল যদি কোনো চুৰতত মাটিত বহিব নোৱাৰে তেতিয়াহে। এতিয়া আজিকালিৰ দিনত যি সমস্যাবোৰ দেখা গৈছে যে একেবাৰে সাধাৰণ কিবা এটা ক'ৰবাত অলপ চুট পাইছে, আহি আপোনাৰ চকীখন টানি লৈ আহিল, এয়া কিন্তু উচিত নহয়, এয়া কিন্তু একেবাৰে অনুচিত এটা কাম। আপোনাৰ কাৰণে জৰুৰী আছিল যে আপুনি বিজ্ঞ কোনো এজন উলামা, কোনো এজন মুফতিৰ ওচৰত যাওক, আপোনাৰ এই সমস্যাটো আপুনি বয়ান কৰক। যদি এখেতে আপোনাক চকীত বহি চেয়াৰ বা টুলত বহি নামাজ পঢ়াৰ অনুমতি দিয়ে, আপোনাৰ কাৰণে শৰীয়তে মানে বুলি কৈ পঢ়ক। মই ভাবি লৈছো, আপুনি ভাবি লৈছে যে মই দুখ পাইছো যাৰ কাৰণে মই চকীত বহি নামাজ পঢ়ি লৈছো। আচলতে আপুনি চকীত বহাৰ যোগ্য নাই, শৰীয়তে আপোনাক চকীত বহাৰ হুকুম দিয়া নাই, কিন্তু আপুনি নিজৰ ফালৰ পৰা ফটুৱা বিচাৰি আনৰ দেখা দেখি আপুনি চকীত বহি নামাজ পঢ়ি লৈছে। আপোনাৰ নিয়তত আপোনাৰ ওচৰত নামাজটো হৈছে, কিন্তু শৰীয়তৰ ওচৰত আপোনাৰ নামাজটো হোৱা নাই। আপুনি এটা সময়ত এনেকুৱা আহিব যে আপুনি দুনিয়াৰ পৰা মৃত্যু হ'ব, যে আপোনাৰ চব নামাজ আদায় কৰি গৈছে আপোনাৰ হিচাপত, কিন্তু শৰীয়তৰ হিচাপত আপোনাৰ এক নামাজো নাই হোৱা। সেইদিনা আপোনাৰ কি অৱস্থা হ'ব? গতিকে কিবা এটা কাম কৰাৰ আগত বিজ্ঞ উলামায়ে কেৰামসকল আছে, মুফতিয়ানে কেৰামসকল আছে, তেখেতলোকৰ ওচৰত আপুনি অলপ কষ্টকে যাব। যেনেকুৱা এই আল্লাহৰ বন্দাজন তেখেতে বহুত কষ্ট কৰি বহুত দূৰৰ পৰা মোৰ ওচৰলৈ আপোনাৰ ইস্তেফতা কপিখন লৈ আহিছে। ইস্তেফতা কপিখন আনি মোক দেখাই দিছে, মই তেখেতৰ সম্পূৰ্ণ তথ্যখিনি পঢ়িছো। পঢ়িলৈ তেখেতক দিয়া ডাক্তৰৰ প্ৰেছক্ৰিপশ্যন কপিটো মই ভালকে চাইছো। চাই লৈ তেখেতৰ এই তলত শৰীয়তৰ দিয়া আপোনাৰ বিধান অনুসৰি তেখেতৰ কাৰণে বৰ্তমানে নামাজ পঢ়া, চকী বা টুলত বহি পঢ়াটো জায়েজ আছে বুলি শৰীয়তৰ ফালৰ পৰা অনুমতি পোৱা গৈছে, তেখেতৰ অনুমতি দিয়া হৈছে। কিন্তু বিশেষ দ্ৰষ্টব্য থাকিব তেনেকুৱা ব্যক্তিও যিসকলক আপোনাৰ সাময়িকভাৱে অসুবিধাৰ কাৰণে শৰীয়তে চকী বা চেয়াৰ বা টুলত নামাজ বহি পঢ়াৰ অনুমতি দিছে, যেই মুহূৰ্তত তেখেতলোকৰ এই অসুবিধাটো নাই হ'ব, সুস্থ হ'ব, দৱাই পাতি চলি আছে, দৱাই পাতি খালে, চিকিৎসা আদি চলি আছে, চিকিৎসা আদি হ'ল, সুস্থতা হ'ল, যেই তেখেতৰ আপোনাৰ সুস্থতা ঘূৰি আহিব, তেতিয়াৰ পৰা কিন্তু তেখেতৰ আকৌ চকী বা টুলত বহি নামাজ পঢ়িলে নামাজ আদায় নহ'ব। তেখেতে আপোনাৰ মাটিত বহিব পৰা হৈ, যেতিয়া তেখেত মাটিত বহিব পৰা হৈ যাব, লগে লগে তেখেতৰ চকী বা টুলৰ হুকুম গুচি যাব, তেখেত মাটিত বহিব লাগিব। যেতিয়া তেখেত খাৰা হৈ যাব পৰা হ'ব, তেতিয়াতো তেখেতৰ খাৰা হ'ব লাগিব। এই কথাখিনি আমি গুৰুত্ব সহকাৰে লোৱাৰ দৰকাৰ। বিশেষকে আমি কোনো
মুফতিয়ানে কেৰামসকল পাবৰ কাৰণে আমাৰ অলপ অসুবিধা হয়। এই আমাৰ মছজিদৰ যিজন ইমাম চাহেব থাকে, কমাচ কম নিজে যদি মহল্লা মছজিদৰ ইমাম চাহেবৰ ওচৰলৈ যাওঁ, হুজুৰ আমাৰ বা মোৰ এনেকুৱা এটা অসুবিধা হ'ল, যাৰ কাৰণে মোৰ এইটো অসুবিধা, মোৰ কাৰণে আপোনাৰ টুলত বা চকীত চেয়াৰত বহি নামাজ পঢ়াটো শৰীয়তে মানিছে নি বা পাৰিম নে? ইমাম চাহেবে নিশ্চয় আপোনাক শৰীয়ত সন্মত এটা বিধান দিব বা এটা আপোনাক সুপৰামৰ্শ দিব। যদি তেখেতৰ অলপ অসুবিধা হয় বা তেখেতৰ ওচৰৰ পাছৰ তেখেতৰ সম্পৰ্ক থাকিব, তেখেততকৈ বিজ্ঞসকলৰ লগত ফোন যোগে, আজিকালি ফোন হোৱাটছআপৰ দিন, যোগাযোগ কৰিব, আপোনাক সঠিক এটা পথ দেখাই দিব। কিন্তু আপুনি মই নিজে নিজৰ ফালৰ পৰা মুফতি হৈ দিব নালাগে, নিজে নিজৰ ফালৰ পৰা ফয়চলা কৰি ল'ব নালাগে। আজিৰ বৰ্তমান যি সমস্যা হৈছে, প্ৰায় মছজিদবোৰত গ'লে আপোনাৰ প্ৰায় চকীৰ লাইন দেখা যায়। সেই মছজিদবোৰৰ জিম্মাদাৰ বা পৰিচালনা সমিতিৰ যিসকল ব্যক্তিবিশেষসকল আছে, তেখেতলোকক মই অনুৰোধ কৰিম, আপোনালোকে মছজিদখনক এই চকীবোৰ কমাবৰ কাৰণে চেষ্টা কৰক। এটা এলান কৰক যে যিসকলে চকীত নামাজ পঢ়ে, তেখেতলোকৰ কাৰণে চকীত বহি নামাজ পঢ়াটো সঁচাকে শৰীয়তে জায়েজ কৰিছে নে? তাৰ কাৰণে আপোনালোকৰ নিজৰ মহল্লা মছজিদৰ ইমাম চাহেবৰ লগত তেখেতলোক যোগাযোগ কৰিব দিয়ক। মহল্লা মছজিদৰ ইমাম চাহেবে তেখেতলোকৰ পৰা নিজৰ ওজৰ আপত্তিখিনি শুনক, যে সঁচাকে শৰীয়ত সম্বন্ধ তেখেতলোক চকীত বা টুলত বহি নামাজ পঢ়াটো হৈছে, পঢ়ক। অন্যথা মছজিদৰ পৰা চকী আৰু টুলখিনি আপোনালোকে বাহিৰলৈ উলিয়াই দিয়ক। অন্যথা মছজিদৰ পৰা চকী আৰু টুলবোৰ বাহিৰলৈ উলিয়াই দিয়ক। এইটো এটা ডাঙৰ এটা সমস্যা দেখা দিছে। অলপ কিবা এটা হোৱা মাত্ৰ আহি আপোনাৰ চকীত বহি নামাজ পঢ়ে, যাৰ কাৰণে আপোনাৰ মোৰ অসুবিধা, কাৰো অসুবিধা নহয়, অসুবিধা কাৰো নহয়। আপুনি ভাবিব বুলি আপোনাৰ অসুবিধা, কাৰো অসুবিধা নহয়, মোৰ অসুবিধা নহয়, তেখেতে পঢ়িছে চকীত বহি, চেয়াৰত বহি পঢ়িছে, টুলত বহি পঢ়িছে, মোৰ কোনো অসুবিধা নহয়, অসুবিধা কাৰো নহয়। অসুবিধাটো এই আল্লাহৰ বন্দাজনৰ হৈছে, তেখেতে নজনাকে ডাঙৰ এটা ভুল কৰিছে, যে আজি আপোনাৰ চকুত তেখেত নামাজি, মোৰ চকুত তেখেত নামাজি, তেখেতৰ জ্ঞানত তেখেত নামাজি, তেখেতৰ পৰিয়ালৰ জ্ঞানত তেখেত নামাজি, গোটেই আমাৰ সমাজৰ চকুত তেখেত নামাজি, 5 ওয়াক্ত নামাজি হয়। কিন্তু শৰীয়তৰ চকুত যে তেওঁ সম্পূৰ্ণ বিনা নামাজি হৈ গুচি গৈছে, তেখেতৰ 1 ওয়াক্ত নামাজো যে আল্লাহৰ ওচৰত যোৱা নাই, 1 ওয়াক্ত নামাজো যে শৰীয়ত সন্মত হোৱা নাই, সেই কথাটো দায়িত্ব কমাচ কম আপুনি মই জানাসকলৰ থাকিব লাগে, যে সঁচাকে যদি তেখেতৰ কাৰণে শৰীয়তে চকীত বহিবলৈ আদেশ দিয়া নাই বা অনুমতি দিয়া নাই, তেতিয়াহ'লে তেখেত চকীত বহিব নালাগে। আজিকালি যিসকল বেমাৰী আছে, বেছিভাগ চকীত বহিব পৰা দেখা যায়। তেখেতলোকৰ মাজত এটা সমস্যা দেখা যায় যে হয়তো তেওঁ খাৰা হ'ব নোৱাৰে বা খাৰা হ'ব পাৰে, ৰুকুত যাব পাৰে, সজদাত যাবলৈ অলপ অসুবিধা পায়। সেজদাত অসুবিধা বেছিভাগ আমি ফিলিং কৰিছো যে সেজদাত যাবলৈ অসুবিধা পায়, বা সেজদাৰ পৰা খাৰা হৈ উঠোতে অসুবিধা পায়, আঁঠুৰ দ্বাৰা, কঁকালৰ দ্বাৰা। সমস্যা এইখিনি আজিকালি বেছিভাগ দেখা যায়, যে তেখেত সেজদাত যাবলৈ অসুবিধা পায়, কঁকালৰ দ্বাৰা, আঁঠুৰ দ্বাৰা, সেজদাৰ পৰা ঘূৰি আকৌ খাৰা হ'বলৈ উঠিবলৈ অসুবিধা পায়, আঁঠুৰ দ্বাৰা, কঁকালৰ দ্বাৰা। এই সমস্যাবোৰ আজিকালিৰ দিনত বেছি। এই সমস্যাবোৰতো চকীত বহিলে হোৱাতকৈ মাটিত বহিলে বেছি হয়। কেলে চকীত বহিলে আপোনাৰ কপালখন যিমানখিনি আল্লাহৰ কুদৰতি বৰীৰ ওচৰত চাপিব লাগিছিল, আপুনি মাটিত বহিলে আৰু অলপ বেছি চাপিব। হা, আৰু মূল মকসদ হ'ল আল্লাহৰ কুদৰতি কদমত আমাৰ কপাল টোৱা, সেজদা কৰা। এতিয়া চকীত বহি যদি মই ইশাৰা নামাজ পঢ়ো, তেতিয়া আমাৰ কপালখন আল্লাহৰ কুদৰতি বৰীতকৈ বহুত দূৰত থাকি গ'ল। তাৰ তুলনাত যদি আমি মাটিত বহি আপোনাৰ ইশাৰাই নামাজ পঢ়ো, ৰুকু কৰিব নোৱাৰো, সেজদা কৰিব নোৱাৰো, সেজদালে যাব নোৱাৰো, কঁকালে নামানে, আঁঠুৱে নামানে, মাটিত বহি ললো, ইশাৰাই নামাজ পঢ়িলো, এতিয়া সেজদাততো অলপ বেছি কপালখন মাটিৰ ওচৰ হ'ব, অলপ বেছি আল্লাহৰ কুদৰতি কদমৰ ওচৰ হ'ব। গতিকে সেই কথাখিনি প্ৰতি লক্ষ্য ৰাখি পৰিচালনা সমিতিৰ জিম্মাদাৰসকলক মই অনুৰোধ জনাম, আপোনালোকে লক্ষ্য দিয়ক, সকলোকে অনুৰোধ কৰক যে কমাচ কম নিজৰ মহল্লা মছজিদৰ ইমাম চাহেবৰ লগত হ'লেও ডিছকাছ কৰক, শৰীয়ত তেখেতলোকৰ কি অসুবিধা, এই অসুবিধাত শৰীয়তে তেখেতলোকৰ টুলত বা চেয়াৰত চকীত বহি নামাজ পঢ়াটো জায়েজ দিছে না নাই দিয়া। যদি নাই দিয়ে, তেখেতে মাটিত বহি নামাজ পঢ়ক, সাময়িক এটা কষ্ট হ'ব। এই বিষয়ত বিতংভাৱে আলোচনা কৰিবলৈ যথেষ্ট সময় দৰকাৰ। ভিডিঅ'বোৰ বৰ দীঘল হ'লে চাবলৈ অসুবিধা পায়, সেয়ে পাৰ্টকে আজি প্ৰাথমিক মানে এই ফটোৱাখনৰ কাৰণে প্ৰাথমিক আলোচনাখিনি কৰিলো। এই বিষয়টোৰ ওপৰত আপোনাৰ কোনবিধ মানুহে আপোনাৰ বহি নামাজ পঢ়িব পাৰিব, কোনবিধ মানুহে আপোনাৰ খাৰা হৈ নামাজ পঢ়িব লাগিব,
কোনবিধ মানুহে আপোনাৰ মাটিত বহি নামাজ পঢ়িব পাৰিব, কোনবিধ মানুহে সম্পূৰ্ণ ৰুকু চিজদা কৰিব লাগিব, কোনবিধে মানুহে ইশাৰা ৰুকু চিজদা কৰিলে হ'ব, ৰুকুৰ ইশাৰা কিমান কৰিব লাগিব, চিজদাৰ ইশাৰা কিমান কৰিব লাগিব। যদি শৰীয়ত সন্মত হিচাপে চকীত বা টুলত বহি নামাজ পঢ়া ইজাজত পায়, তে চকী বা টুলখন ক'ত ৰাখিব লাগিব, কোন চবত খাৰা হ'ব লাগিব, কোন কোন ওজৰ ভিত্তিত আপোনাৰ নামাজ পঢ়া জায়েজ হ'ব চকী বা টুলত বহি, এই তাৰ ওপৰত বিতং আলোচনা আছে। নেক্সট এটা ভিডিঅ' বনাম ইনশাআল্লাহ। আজি ভিডিঅ' ইমানলৈ সমাপ্ত কৰিলো। আশা কৰোঁ সকলোৱে গুৰুত্ব সহকাৰে এই দিনী মাছলাটো ল'ব আৰু সদকা জাৰিয়া হিচাপে একে আনলৈ শ্বেয়াৰ কৰি জনাৰ কাৰণে আগবঢ়াই দিব বুলি আশা ৰাখিলো। আল্লাহ তবাৰক তাআলাই কোৱা আৰু শুনাতকৈ বেছি বেছি ইখলাছ আৰু ইয়াকিনৰ সৈতে আমল কৰা তৌফিক দিয়ক। ওমা আলাইনা ইল্লাল বালাগ।